কথা হ'ল যে অসম পুলিচ মুৰ্দাবাদ একিনে কৈছোঁ জুৰু তিনিআলি অঞ্চলত গুৱাহাটীত হা তাতে জুৰু তিনিআলি নিচিনা এটা ব্যস্ত জেগা তাতে পুলিচ পইণ্টত মানে পুলিচ এটাও নাই হা এই কাৰণে গোটেই জাম লাগি আছে চাৰিওফালৰ পৰা গাড়ীবিলাক যোৱা সোমাই আছে দুটাকৈ পুলিচ ট্ৰেফিক আছিলে দুইটাই আগফালে কিবা চাব গৈছে সিহঁতে মানে কি ক'ম আৰু অসম পুলিচ এই গীতানগৰ থানাৰ অন্তৰ্গত এইবিলাক এই আজি আপোনাৰ 16 ছেপ্টেম্বৰ এই এতিয়া বৰ্তমান সময় হৈছে 12টা বাজিছে গতিকে এই অৱস্থা পইণ্টত এটা পুলিচ নাথাকে ট্ৰেফিক পুলিচ এইখিনি সময়ত গতিকে এই বস্তুটো অতি শীঘ্ৰে মানে চকু দিব লাগে আৰু ইয়াৰ ওপৰত বৃহৎ ব্যৱস্থা ল'ব লাগে এটাকে অন্ততঃ পুলিচ মানে ট্ৰেফিক পইণ্টত থাকিব লাগে দুইটা আছে দুইটাই মানে আগবাঢ়ি আহিছে ট্ৰেফিকৰ কোনো কণ্ট্ৰলে নাই এই গীতানগৰ থানাৰ অন্তৰ্গত হৈ আছে এই কাৰবাৰ গতিকে ডিজিপি মহোদয় আৰু চিএমক এইখিনি অনুৰোধ জনালোঁ আৰু বস্তুটো চবেই শ্বেয়াৰ কৰি দিয়ক জাম এনে নহয় চব টকা খাই কেনে মানে চাকৰিবিলাক লৈছে গেৰাণ্টি আছে নহ'লে মাথাত কিবা থাকিলে এটলিষ্ট এটা মানুহ এটা পুলিচ মানে পইণ্টত থাকিলে হয় ৰাতিপুৱাৰ পৰা জামত এনে জ্বালা খাই আছোঁ হা 3-4 ঘণ্টা হৈ গ'ল যোনফালে যায় সেইফালে যাম কি ক'ব আৰু এইবিলাক চাওকচোন এই ট্ৰেফিক পইণ্টটোত হা এটা পুলিচো নাই ট্ৰেফিক পইণ্ট গম পাইছেনে দুইটা এইফালে গুচি আহিছে চালা